আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 2 আৰু 3 ৰ আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 2 ৰ পৰা কৰাম। আগৰ ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 1 ৰ 4টা অংক কৰাইছিলো। তো আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ পাই যাবা। তো আজি 2 নম্বৰ কুৱেশ্যনটো চোৱা। আমাক কি কৈছে যে যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তলত দিয়া ধৰণৰ, তেন্তে প্ৰতিটো এ পিৰে আমাক কি উলিয়াব দিছে যে 4টা পদ, প্ৰথম 4টা পদ আমি উলিয়াব লাগে। তো চোৱা, ইয়াতে 1 নম্বৰ আমাক কি দিছে যে এৰ মান দিছে আমাক 10 আৰু ডিৰ মান কিমান দিছে 10। তো চোৱা যে আমাক ইয়াতে দিয়া আছে এৰ মানো 10 ডিৰ মানো 10, গতিকে আমি প্ৰথম পদটো আমাৰ কি হ'ব যে প্ৰথম পদটো হৈ যাব এ, এটো কিমান 10। তাৰপিছত দ্বিতীয় পদটো কি হ'ব, দ্বিতীয় পদটো হৈ যাব এৰ লগত কি কৰিম ডি টো প্লাছ কৰিম। এৰ মান আমি কিমান পাইছো 10, গতিকে 10 প্লাছ ডিৰ মান কিমান পাইছো 10, কিমান হৈ যাব 20 হৈ যাব। এইখিনি একেবাৰে ইজি। নেক্সট কি আহিব a3, a3 কি হ'ব a3 হৈ যাব, এইটো কি হ'ব a2 আমি কিমান পাইছো 20, গতিকে 20 ৰ লগত আকৌ কি কৰিম ডি টো প্লাছ কৰিম। তো a2 ৰ মান আমি কিমান পাইছো 20 প্লাছ ডিৰ মান কিমান পাইছো 10, গতিকে কিমান পাই গৈছো 30 পাই গৈছো। ঠিক একেদৰে তোমালোকে 4 নম্বৰটো কৰাচোন। চোৱা যে a4 ইকুৱেল টু কি হৈ যাব a3 প্লাছ ডি, হয় নহয়? তো a3 ৰ মান আমি কিমান পাইছো 30 লগত ডিৰ মান কিমান 10 আমি প্লাছ কৰিম, গতিকে কিমান পাই যাম 40 পাই যাম। হ'ল? এতেকে তলত লিখি দিবা, এতেকে 4টা পদ হ'ল, এতেকে প্ৰথম 4টা পদ হ'ল যে প্ৰথম পদ আমি 20 পালো, তাৰ 10 পালো, তাৰপিছত 20, তাৰপিছত 30, হয়নে? তো 10 20 30 আৰু কি হ'ব 40। সো এইটো হৈ যাব আমাৰ 2 ৰ 1 নম্বৰ সমাধান। একেবাৰে ইজি। এইখিনি তোমালোকে নিজে নিজে কৰিব পাৰা, তোমালোকে নিজে নিজে কৰিবলৈ ট্ৰাই কৰা। তো এতিয়া চোৱা নেক্সট 2 নম্বৰ চোৱা। 2 নম্বৰ আমাক কি দিছে, 2 নম্বৰ আমাক দিছে এৰ মান -2 আৰু ডিৰ মান কিমান, আৰু ডিৰ মান কি দিছে 0। গতিকে চোৱা এইটো আমি কৰিম। ইয়াতে চোৱা যে দিয়া আছে আমাৰ এৰ মান -2 আৰু ডিৰ মান 0, এৰ মান -2 আৰু ডিৰ মান 0। তো চোৱা যে দিয়া আছে এৰ মান -2 আৰু ডিৰ মান 0, গতিকে প্ৰথম পদ অৰ্থাৎ a1 কি হ'ব, a1 হ'ব কিমান যে -2, তাৰপিছত a2 কিমান হ'ব যে a1 ৰ লগত আমি কি কৰিম d যোগ কৰিম, গতিকে a1 কিমান পাইছো -2 প্লাছ ডিৰ মান কিমান পাইছো 0, গতিকে কিমান হৈ যাব -2। তাৰপিছত a3 মানে কি পাম যে a2 ৰ লগত আমি d প্লাছ কৰিম, তো a2 ৰ মান কিমান -2 প্লাছ ডিৰ মান কিমান 0, গতিকে কিমান পাই যাম -2। তাৰপিছত a4 কৰা, a4 টো কি হ'ব a3 প্লাছ d হ'ব, তো a3 আমি কি পাইছো -2 আৰু ডিৰ মান কিমান পাইছো 0, গতিকে কিমান হ'ব -2, হয় নহয়? এতেকে 4টা পদ হ'ব, এতেকে প্ৰথম 4টা পদ, প্ৰথমটো ইয়াতে লিখি দিবা কাৰণ কুৱেশ্যনত যেহেতু মেনশ্যন কৰা আছে। প্ৰথম 4টা পদ হ'ল, প্ৰথম 4টা পদ কি হ'ব যে -2 এবাৰ, তাৰপিছত -2, তাৰপিছত -2, তাৰপিছৰটো কি -2। ওকে, তো ইয়াতো প্ৰথমটো তোমালোকে ইয়াতে প্ৰথম 4টা পদ বুলি এনেকে লিখি ল'বা, যেহেতু কুৱেশ্যনটোত আমাক মেনশ্যন কৰা আছে। গতিকে এইটো হৈ যাব কি আমাৰ 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰটোৰ সমাধান। ঠিক আছে, এইখিনি ইজি আছে। এতিয়া চোৱা নেক্সট 3 নম্বৰটো কৰিম। তো চোৱা এতিয়া 3 নম্বৰ আমাক কি দিছে যে এৰ মান 4 আৰু ডিৰ মান কিমান -3। তো চোৱা যে দিয়া আছে আমাক এৰ মান 4 আৰু ডিৰ মান -3, গতিকে প্ৰথম পদ অৰ্থাৎ a1 কি হৈ যাব 4 হৈ যাব। তাৰপিছত a2 কি হৈ যাব যে a1 ৰ লগত d প্লাছ কৰিম, a1 কিমান 4 প্লাছ ডিৰ মান কিমান -3, গতিকে কিমান হ'ব 4 - 3 মানে কিমান হ'ব 1 হ'ব। তাৰপিছত a3 কৰা, a3 কি হ'ব a2 ৰ লগত d প্লাছ কৰা, a2 ৰ মান কিমান পাইছো 1, 1 ৰ লগত d কিমান -3, গতিকে কিমান হ'ব 1 - 3 মানে কিমান হ'ব -2। নেক্সট a4 টো কৰা, a4 কি হ'ব a3 ৰ লগত d প্লাছ কৰা, a3 ৰ মান কিমান -2 আৰু ডিৰ মান কিমান -3, গতিকে কিমান হ'ব -2 - 3 মানে কিমান -5 হৈ যাব। এতেকে প্ৰথম 4টা পদ হ'ব, এতেকে প্ৰথম 4টা পদ হ'ব, প্ৰথম 4টা পদ হ'ল, প্ৰথম 4টা পদ কি হৈ যাব, প্ৰথম পদটো হৈ যাব a1 টো হ'ব 4, a2 হ'ব 1, a3 হ'ব -2 আৰু a4 হ'ব কিমান -5। সো এইটো হৈ যাব কি আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ সমাধান, 3 নম্বৰটো সমাধান। ঠিক আছে, সো তোমালোকে ভিডিঅ'টো পজ কৰি পাতি লোৱা। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। চোৱা 4টো আমাক কি দিয়া আছে যে এৰ মান দিয়া আছে -1 আৰু ডিৰ মান কিমান দিয়া আছে হাফ। গতিকে চোৱা যে দিয়া আছে
দিয়া আছে এৰ মান -1 আৰু ডিৰ মান কিমান 1/2 এটাকে প্ৰথম পদ অৰ্থাৎ a1 কি হৈ যাব -1 হৈ যাব হয় নহয় তাৰপিছত সেকেন্ড অৰ্থাৎ দ্বিতীয় পদ কি হৈ যাব a1 ৰ লগত আমি d প্লাস কৰিম গতিকে a1 কিমান -1 ৰ লগত d আমি প্লাস কৰিম মানে কিমান 1/2 হলনে তেতিয়া চোৱা এই -1 ৰ তলত কি আছে 1 1 আৰু 2 কিমান হ'ব লসাগু 2 হ'ব 1 আৰু 2 ৰ লসাগু 2 2 1ত 2 বাৰ 2 1 গুণে 2 2 2 ত একবাৰ 1 1 গুণে 1 অৰ্থাৎ কিমান হ'ব -2 ৰ পৰা 1 গলে কিমান হ'ব -1/2 হ'ব মানে তাৰ পিছত চোৱা তৃতীয় নম্বৰ পদ অৰ্থাৎ a2 ৰ লগত আমি d প্লাস কৰিম তো a2 ৰ মান আমি কিমান পাইছো -1/2 ইয়াৰ লগত আমি d প্লাস কৰিম d ৰ মান কিমান আছে 1/2 গতিকে প্লাসৰ 1/2 মাইনাসৰ 1/2 কাটি গৈ কি থাকিব 0 থাকিব তো নেক্সট চোৱা আমি চতুৰ্থ নম্বৰ পদটো উলিয়াম চতুৰ্থ পদটো কি হ'ব a3 ৰ লগত আমি কি কৰিম প্লাস d কৰিম তো a3 ৰ মান কিমান চোৱা 0 0 ৰ লগত d ৰ মান কিমান 1/2 গতিকে 0 ৰ লগত 1/2 প্লাস কৰিলে কি হ'ব 1/2 হ'ব এটাকে প্ৰথম চাৰিটা পদ হ'ল প্ৰথম পদ কি -1 সেকেন্ড পদ -1/2 তাৰপিছত 3 নম্বৰটো 0 আৰু 4 নম্বৰটো কি 1/2 সো এইটো হৈ যাব কি আমাৰ 4 নম্বৰটোৰ সমাধান ঠিক আছে সো এতিয়া 5 নম্বৰটো চোৱা তো 5 নম্বৰটো চোৱা আমাক কি দিয়া আছে এৰ মান দিয়া আছে -1.25 আৰু ডিৰ মান দিয়া আছে -0.25 তো চোৱা যে দিয়া আছে এৰ মান -1.25 আৰু ডিৰ মান দিয়া আছে -0.25 গতিকে প্ৰথম পদ অৰ্থাৎ a1 কিমান হ'ব যে -1.25 এতিয়া চোৱা আমি নেক্সট যেটো দ্বিতীয় নম্বৰ পদ অৰ্থাৎ a2 তো আমি কেনেকৈ পাম চোৱা প্ৰথম যেটো পদ আছে ইয়াৰ লগত আমি d টো প্লাস কৰিম তো চোৱা প্ৰথম পদ কি দিয়া আছে যে -1.25 প্লাস d ডিৰ মান কিমান ডিৰ মান আমি পাইছো যে -0.25 পাইছো হয় নে নহয় তো চোৱা কিমান হ'ব যে -1.25 আৰু প্লাসে মাইনাসে কি হ'ব -0.25 তো চোৱা মাইনাসে কি হ'ব প্লাস হ'ব তো আমি দুইটা কি কৰিম প্লাস কৰিম তো চোৱা 0.25 আৰু এটো প্লাস কৰিম চোৱা পাছে পাছে 10 শূন্য হাতৰ 1 2 2 4 1 কিমান 5 আৰু ইফালে কিমান আছে 1 অৰ্থাৎ চোৱা দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই গতিকে কিমান পাই যাম যে -1.5 পাই যাম নেক্সট চোৱা তৃতীয় নম্বৰ পদ অৰ্থাৎ a3 আমি কি পাম যে a2 প্লাস d a2 আমি কিমান পাইছো -1.5 পাইছো প্লাস d ডিৰ মান আমি কিমান পাইছো যে -0.25 পাইছো তো চোৱা কি হ'ব -1.5 আৰু প্লাসে মাইনাসে -0.25 তেতিয়া চোৱা মাইনাসে কি হ'ব প্লাস হ'ব তো 1.5 ৰ লগত আমি এটো প্লাস কৰিম চোৱা যে 1.5 ৰ লগত 0.25 আমি প্লাস কৰিম তো চোৱা ইফালে হৈ যাব 5 5 এ 2 7 আৰু ইফালে 1 অৰ্থাৎ কি হৈ যাব ডাঙৰ চিনটো যেহেতু মাইনাসৰ গতিকে কি হৈ যাব -1.75 হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট চতুৰ্থ নম্বৰ 4 নম্বৰ পদটো উলিয়াম চোৱা তো 4 নম্বৰ পদটো কি হৈ যাব যে a4 মানে কি হৈ যাব a3 ৰ লগত আমি d টো প্লাস কৰিম তো a3 আমি কিমান পাইছো -1.75 পাইছো প্লাস d ডিৰ মান আমি কিমান পাইছো যে -0.25 পাইছো হয় নহয় তো কিমান হৈ যাব যে -1.75 তাৰপিছত প্লাসে মাইনাসে -0.25 তো চোৱা মাইনাসে কি হৈ যাব প্লাস হৈ যাব তো 1.75 ৰ লগত আমি কি কৰিম 0.25 টো প্লাস কৰিম চোৱা পাছে পাছে 10 শূন্য হাতৰ 1 হাতে 2 9 9 1 10 শূন্য হাতৰ 1 1 1 2 অৰ্থাৎ আমি কিমান পাই যাম আমি ইয়াতে পাই যাম যে 2 হয়নে 2 আৰু 2 টো কি হৈ যাব ডাঙৰ চিনটো যেহেতু মাইনাসৰ গতিকে মাইনাসৰ 2 হৈ যাব ঠিক আছে গতিকে চোৱা আমাৰ চাৰিওটা পদ ওলাই গল আমাৰ প্ৰথম পদ যেটো আছে সেইটো হল যে -1.25 গতিকে লিখিবা তলত লিখি দিবা যে এতেকে প্ৰথম চাৰিটা পদ হল যে প্ৰথম পদ আমি কি পাইছো a1 টো আমি কিমান পাইছো -1.25 গতিকে লিখি দিবা -1.25 তাৰপিছত দ্বিতীয় পদটো আমি পাইছো যে -1.5 তৃতীয় পদটো আমি পাইছো যে -1.75 আৰু চতুৰ্থ পদটো আমি পাইছো -2 গতিকে এইটো হৈ যাব কি আমাৰ এনসাৰ সো মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম তোমালোকে এইটো ভালদৰে পাতি লোৱা ঠিক আছে ভিডিওটো পজ কৰি তোমালোকে পাতি লোৱা ওকে সো এতিয়া আমি নেক্সটটো কৰিম এতিয়া চোৱা কুৱেশ্যন নং 3 আমি কৰিম কুৱেশ্যন নং 3 খিনি একেবাৰে ইজি আমাক কৈছে যে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা তো চোৱা এক নম্বৰ আমাক দিছে 3 1 -1 আৰু -3 তো চোৱা ইয়াতে প্ৰথম পদ চোৱা ইয়াত প্ৰথম পদ অৰ্থাৎ প্ৰথম পদ কি হ'ব এইটো হৈ যাব হয় নহয় 3 আৰু সাধাৰণ অন্তৰ আমাক যেহেতু উলিয়াব দিছে আৰু চোৱা যে সাধাৰণ
অন্তৰ সাধাৰণ অন্তৰ অৰ্থাৎ ডি আমি উলিয়াব লাগে তো ডি আমি কেনেকৈ উলিয়াও যে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো আমি মাইনাছ কৰি দিলে আমি ডি টো পাই যাম গতিকে ইয়াতে a1 হল 3 আৰু a2 হল 1 গতিকে a2 ৰ মান 1 মাইনাছ a2 চোৱা ইয়াতে আমাক a2 মাইনাছ a1 সৰি a2 মাইনাছ a1 তাতে a2 ৰ মান কিমান 1 আৰু a1 ৰ মান কিমান 3 গতিকে কিমান হৈ যাব -2 হৈ যাব হয়নে তো প্ৰথম পদ হৈ যাব 3 আৰু সাধাৰণ অন্তৰ হৈ যাব -2 ঠিক একেদৰে বাকিখিনিও এনেকৈ কৰা 2 নম্বৰ কেইটা চোৱা 2 নম্বৰ আমাক কি কৈছে যে -5 -1 তাৰপিছত 3 তাৰপিছত 7 এনেকৈ বাঢ়ি বাঢ়ি গৈ আছে তো ইয়াতে চোৱা প্ৰথম পদ ইয়াত প্ৰথম পদ অৰ্থাৎ a কিমান হৈ যাব -5 হৈ যাব হয় নহয় আৰু সাধাৰণ অন্তৰ আৰু সাধাৰণ অন্তৰ অৰ্থাৎ d তো d কি হৈ যাব দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদ মাইনাছ কৰিম তো ইয়াতে চোৱা দ্বিতীয় পদ কি -1 -1 মাইনাছ প্ৰথম পদ কি -5 গতিকে -1 মাইনাছে মাইনাছে +5 গতিকে কিমান হৈ যাব 4 হৈ যাব সাধাৰণ অন্তৰ ঠিক আছে সো এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো তোমালোকে ভালদৰে ভিডিওটো পজ কৰি পাতি লোৱা এতিয়া চোৱা 3 নম্বৰটো কি দিয়া আছে যে 1/3 তাৰপিছত 5/3 9/3 আৰু কি দিয়া আছে 13/3 এনেকৈ গৈ আছে তো ইয়াতে চোৱা প্ৰথম পদ অৰ্থাৎ a ইয়াতে প্ৰথম পদ কি যে 1/3 এটাকে সাধাৰণ অন্তৰ তো যে সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াম যে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো আমি মাইনাছ কৰিম তো a2 - a1 তো a2 মানে কিমান 5/3 - a1 ৰ মান কিমান 1/3 গতিকে চোৱা 3 লগাগু 3 আৰু ওপৰত কি হৈ যাব 5 - 1 5 - 1 মানে 4/3 অৰ্থাৎ সাধাৰণ অন্তৰ হৈ যাব কি 4/3 তো এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ সমাধান ঠিক আছে এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম চোৱা 4 নম্বৰটো হ'ল যে 0.6 1.7 2.8 আৰু 3.9 তো ইয়াতে চোৱা প্ৰথম পদ অৰ্থাৎ a কিমান যে 0.6 হয়নে নহয় এটাকে সাধাৰণ অন্তৰ অৰ্থাৎ d কি হ'ব যে a2 - a1 তো ইয়াতে a2 মানে কিমান 1.7 a1 কিমান 0.6 গতিকে চোৱা 1.7 ৰ পৰা আমি কি কৰিম 0.6 টো কি কৰিম মাইনাছ কৰিম চোৱা 1.7 ৰ পৰা 0.6 মাইনাছ কৰিম 7 ৰ পৰা 6 গ'লে 1 আৰু ইয়াতে 1 গতিকে কিমান হৈ যাব 1.1 সাধাৰণ অন্তৰ হৈ যাব 1.1 ঠিক আছে সো এইটো আছিল আমাৰ কুৱেশ্যন নং 3 ৰ 4 নম্বৰটোৰ সমাধান তোমালোকে আকৌ ভিডিওটো পজ কৰি দুয়োটা পাতি লোৱা ওকে তো আজিৰ এইটো ভিডিওত মই তোমালোকক কুৱেশ্যন নং 2 আৰু 3 লৈকে কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 4 ৰ পৰা কৰাম সো আজিৰ ভিডিওটো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট ভিডিওটো তোমালোকে ভিডিও ডেসক্ৰিপশন বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট এটা আছে ক্লাছ 10 মেথছ বুলি তাতে তোমালোকে পাই যাবা ঠিক আছে গতিকে আজিলৈ আহিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিওটো লাইক কৰি সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ